অৱস্থা আমি হৈ গৈছোঁ, এই কবিতাখন ভালদৰে বুজিলে পিনে আমি তাকে বুজি উঠিব পাৰিম। আমাৰ কি অৱস্থা, শাসক গোষ্ঠীয়ে আমাক কেনেকুৱাকৈ শোষণ কৰি আছে, কেনেকুৱাকৈ আমাৰ পৰা, আমাৰ মানুহৰ পৰা, আমাৰ সাধাৰণ জনতাৰ পৰা আমাৰ অধিকাৰবিলাক কাঢ়ি লোৱা হৈছে। বিষ্ণুৰাভাই কিন্তু সদায় এইখিনি বস্তুৰ প্ৰতিবাদ কৰি আছিলে। গতিকে আমি আজিৰ এই দিনটোত তাক মনত কৰি পিনে তেৰাৰ যি আদৰ্শ আছে, তেৰাৰ যি সৃষ্টিৰাজি আছে, তেৰাৰ যি ভাৱধাৰা আছে, তেৰাৰ যি দৃষ্টিভংগী আছে, সকলোবিলাক আমাৰ গাত ধাৰণ কৰিবলৈ যত্ন কৰিব লাগিব। ভাৱধাৰা বিষ্ণুৰাভাৱে কেনেকৈ কিবা এটা বস্তু ভাবিছিল, কেনেকুৱাকৈ তেৰাই যিকোনো সামাজিক পৰিপ্ৰেক্ষিতত কেনেকুৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আমি পঢ়িম। আমি ছাত্ৰ সমাজে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে পঢ়িব লাগিব। সেইকাৰণে হয়তোবা তেৰাৰ যি সৃষ্টিৰাজি, তেৰাৰ যি গান, তেৰাৰ যি কবিতা, তাত ভালদৰে জল জল পট পটকৈ উচ্চাৰিত হৈ আছে, লিখিত হোৱা আছে স্বাধীনতাৰ জয় গান। তেৰাই লিখিছে, ভাং 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 লোহাৰ শিকলি ভাং, সিং 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 দাসত্বৰ বান্ধন সিং, খোল 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 কাৰাৰ ফাটে খোল, ভাং ভাং দুৱাৰৰ দাং। শুন হৌৱা শুন শুন ঘষিষে ৰণ বিখান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, ৰক্তেৰে ৰঞ্জিত সূৰ্য উদয়মান, শুনো শুন মুকতিৰ সুৰুজৰ আহ্বান, হালোৱা জুলুৱা হেৰ মজুৰ কিষাণ, মজদুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান, শোষকৰ দল আজি হব অৱসান, শোষকৰ সজ কৰ শান। তেৰাৰ কবিতাবিলাক ইমান ইমান সুন্দৰ, ইমান ধুনীয়াকৈ আমাৰ ৰাইজৰ দুখ, আমাৰ সাধাৰণ যি কৃষক বন্ধু আছে, তেৰাৰ মনৰ কথা ইমান সুন্দৰকৈ ফুটি উঠিছে। তাৰ কাৰণে কিন্তু বুজিবৰ কাৰণে আমি পঢ়িব লাগিব। কেৱল মাত্ৰ তোমালোকে নহয়, আমিও ছাত্ৰ, আমিও পঢ়িম, তোমালোকেও পঢ়িবা। আৰু তেৰাৰ যি আদৰ্শ, তেৰাৰ নিচিনা ব্যক্তি হ'বলৈ হ'লে তেৰাৰ আদৰ্শ বা ভাৱধাৰা বা যি কৰ্মৰাজি, সেইখিনি তোমালোকে ভালদৰে চালি জাৰি চাই নিজে সেই পথে আগবাঢ়ি যাব লাগিব। সেইকাৰণে হয়তোবা আজি আমি অক্সফৰ্ড ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত আজিৰ এই ৰাভা দিৱস দিনটো উদযাপন কৰিলোঁ। গতিকে এইখিনি কৈ মই মোৰ চমুকৈ সামৰণি মাৰিলোঁ।